বাথৌ মহাসভা টংলা আঞ্চলিক যুৱ ঋতিকাত আৰু বগৰীবাৰী শাখাৰ সহযোগত আজি বগৰীবাৰী বাথৌ মন্দিৰৰ প্ৰাংগণত মদ ভাং যোৱা বাল্য বিবাহৰ বিৰুদ্ধে সজাগতা সভা এখন অনুষ্ঠিত হৈ যায়। বাথৌ মহাসভা টংলা আঞ্চলিক যুৱৰ সভাপতি দিলীপ বড়োৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সজাগতা সভাত যুৱৰ শিক্ষা সম্পাদক পদুলাল বড়োই শিক্ষা অৰ্থনীতি আচাৰ ব্যৱহাৰ নীতি শিক্ষা আদিৰ ওপৰত ভাষণ দিয়ে। সভাত উপ সভাপতি পুলেন বড়োই বাথৌ ধৰ্মৰ নীতি আদৰ্শ আৰু অৰূপ বড়োই মদ ভাং যোৱা আৰু বাল্য বিবাহৰ বিৰুদ্ধে সজাগতামূলক ভাষণ দিয়ে। সভাত ডানচৌৰাং হাইস্কুলৰ শিক্ষক সদৌ প্ৰসাদ বড়োই যুৱ প্ৰজন্মৰ উদ্দেশ্যে ভাষণ দিয়ে। 2 কোটিতকৈ অধিক ছাত্ৰ ছাত্ৰী যুৱক যুৱতী উপস্থিত থকা সজাগতা সভাত টংলা মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপিকা অঞ্জিমা নাৰ্জাৰী, টংলা UN একাডেমীৰ শিক্ষয়িত্ৰী মৃণালী স্বৰ্গীয়াৰী, আঞ্চলিক যুৱৰ সহ সম্পাদক বীৰগৌ গয়াৰী, কবিন বড়ো সদস্য গোম্বৰ বড়ো, বগৰীবাৰী শাখাৰ সভাপতি অৰ্জুন বড়ো, সম্পাদক সুমন বড়ো, সদস্য নিশাৰাণী বড়ো উপস্থিত থাকে। টংলাৰ পৰা অৰূপ বড়োৰ ৰিপৰ্ট, নিউজ 24 অসম। খুব আনন্দিত হৈছে কাৰণ তেখেতসকলে টংলা দিয়া বাথৌ গুটু লাইমন আফাদ তেখেতসকলে লাইমন আফাদ হৈ পেলাই আমাৰ গাঁৱত আহি পেলাই যিমানখিনি ডেকা ল'ৰা ছোৱালীবোৰ আছিলে তেখেতসকলক একগোট কৰাই পেলাই খুব ধুনীয়াকৈ বুজাইছে। আৰু আপোনালোকে সকলোৱে গম পায় যে আজিকালি যিমানখিনি ল'ৰা ছোৱালী আছে কিছুমান ল'ৰা ছোৱালী কিছুমান কুকাৰ্য যেনেকৈ ড্ৰাগছ এডিক্টেড বা ইয়াতকৈ আৰু অন্য কিছুমান কুকাৰ্য এইবিলাক কুকাৰ্যত লিপ্ত হ'ব ধৰিছে। সেইবিলাকৰ পৰা আমি কেনেকৈ বঞ্চিত হৈ থাকিব পাৰোঁ বা এইবিলাকৰ পৰা আমি কেনেকৈ তাৰমানে সাৰি থাকিব পাৰোঁ সেইবোৰ তেখেতসকলে কিছুমান মডেলিটি দিব আহিছে। খুব ধুনীয়া হৈছে আৰু তেখেতসকলৰ প্ৰগ্ৰাম খুব এপ্ৰিচিয়েবল। মোৰ তৰফৰ পৰা তেখেতসকলক মই ধন্যবাদ দিছোঁ আৰু আগন্তুক এনেকুৱাই কাৰ্যবিলাক বা এনেকুৱাই প্ৰগ্ৰামবিলাক সকলো গাঁৱক অকণমান ৰিনেচেঞ্চ হিচাপে ভাল পথত আগুৱাই লৈ যাই থাকিব বুলি মই আশা ৰাখিছোঁ। এইখিনি কৈ মই মোৰ সমূহ বক্তব্য সামৰিছোঁ।